বিশেষভাৱে আজি আমি এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ এইটো কাৰণে যে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু NDAৰ যি প্ৰথমখন NDA চৰকাৰ অসমৰ NDA চৰকাৰখনে প্ৰথমখন কেবিনেটত ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰত লিপিবদ্ধ যিবিলাক বিষয় এই বিষয় প্ৰথমখন যি কেবিনেট অনুষ্ঠিত কৰিলে যোৱাকালি তাত মাননীয় মুখ্যমন্ত্ৰী আৰু অসম কেবিনেটে যিবিলাক সিদ্ধান্ত ল'লে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰ আমি অলেখ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱাকালি আপোনালোকেও বাতৰি পৰিৱেশন কৰিছে, তথাপিও মই দুটামান কথা উল্লেখ কৰি দিম যে এই 31টা যি আমি সংকল্প ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ, এই সকলোবিলাকক সামৰি যোৱাকালি অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেটে আহিবলগীয়া 5 বছৰত এই সংকল্প সমৃদ্ধিলৈ যাতে লৈ যাব পাৰে তাৰ বাবে কাৰ্যকৰী কৰিবৰ বাবে কেবিনেটে অনুমোদন জনাইছে। ৰাজ্য চৰকাৰে এই 31টা সংকল্পক 2026ৰ পৰা 31 চনৰ ভিতৰত পৰ্যায়ক্ৰমে প্ৰাথমিকতা অনুসৰি আৰু সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবৰ কাৰণে যি প্ৰতিশ্ৰুতিবদ্ধ হ'ল তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আপোনালোকেও এই বাতৰি প্ৰকাশ কৰিছে যে অসম চৰকাৰ বা অসম চৰকাৰৰ অধীনত থকা সকলোবিলাক বিভাগে এই যে আমি 31টা সংকল্প লৈছিলোঁ এই সংকল্পৰ বাবে পৰিকল্পনা নীতি আৰু এই আঁচনিসমূহক কি ধৰণে ৰূপায়ণ কৰিব পাৰি তাৰ বাবে কেবিনেটৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ আগবঢ়াবৰ বাবে কেবিনেটে যি ডিচিশ্যন লৈছে তাৰ বাবেও আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন। এটা সুখৰ বিষয় যে প্ৰথমখন কেবিনেটতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আৰু তেখেতৰ দিশ নিৰ্ণায়ক ভূমিকাৰ বাবে ভৱিষ্যতদৰ্শী তেওঁ যি চিন্তাধাৰা তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী কাৰ্যালয়ত এই যি সংকল্প পত্ৰ এই সংকল্প পত্ৰৰ পুংখানুপুংখভাৱে পৰীক্ষণ আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এটা সুকীয়া এই সংকল্প পত্ৰ ৰূপায়ণৰ কোষ স্থাপন কৰিবৰ বাবে যি অনুমোদন জনালে প্ৰথমখন কেবিনেট বৈঠকতে তাৰ বাবেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ভাৰতীয় জনতা পাৰ্টীৰ তথা অসমৰ ৰাইজৰ হৈ তেখেতক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰেই মই এই বিষয়টো এইকাৰণে ঐতিহাসিক আৰু নজিৰবিহীন বুলি কওঁ যে আমি সম্ভৱতঃ যেতিয়াৰ পৰাই ৰাজনীতি দেখিছোঁ বা এই ধৰণৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াবিলাক দেখিছোঁ চৰকাৰখনে শপত গ্ৰহণৰ এদিনৰ পাছতে যি সংকল্প দলীয়ভাৱে লোৱা হয় এই সংকল্পক ৰূপায়ণ কৰিবৰ কাৰণে যি ক্ষিপ্ৰ প্ৰক্ৰিয়াৰে ইয়াৰ দায়বদ্ধতাৰে তেখেতলোকে আগ্ৰহেৰে এই প্ৰতিষ্ঠা কৰিছে এয়া লেখত ল'বলগীয়া এটা বিষয় বুলি আমি উপলব্ধি কৰিছোঁ আৰু এয়া সুকীয়া বিষয়, সেইবাবে আমি নজিৰবিহীন এইটো পৰিঘটনা আপোনালোকে যি বুলিয়ে উল্লেখ কৰে ইয়াত নজিৰবিহীন কাম। তো এইখিনি কথাকে আপোনালোকৰ সন্মুখত আমি ৰাখিব বিচাৰিছিলোঁ। পুনৰবাৰ আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ জনসাধাৰণৰ হৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়বিলাকক গুৰুত্ব সহকাৰে লৈ যোৱাকালি যি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে এই বৈঠকতে সংকল্পৰ পৰা সমৃদ্ধিৰ পৰা সিদ্ধিলৈকে তেওঁ যি প্ৰক্ৰিয়াৰে ব্যৱস্থা লৈছে তাৰ বাবে পুনৰবাৰ আমি তেখেতক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনি কথাকে আপোনালোকৰ মাধ্যমেৰে সমাজৰ প্ৰতিবৰ্গৰ মানুহে যাতে এই বিষয়বিলাক গম পায় বা তেখেতলোকে এইখিনি বিষয়ে জানিব পাৰে তাৰ বাবে আজি এই সংবাদমেলখন অনুষ্ঠিত কৰিলোঁ। আৰু এই সংবাদমেলত আপোনালোক উপস্থিত থকাৰ বাবে আপোনালোক প্ৰতিজনলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।